ধুবুৰীত অনলাইন ট্ৰেড-ইনত বিনিয়োগৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত শংকৰ কুমাৰ বিশ্বাস। এমাহত টকা ডাবল বুলি কৈ বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল টকা। পূৰ্বে শংকৰ কুমাৰ বিশ্বাসৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ কৰিছিল ভুক্তভোগী। ধুবুৰী আৰক্ষীয়ে গভীৰ নিশা অভিযান চলাই অনলাইন ট্ৰেড-ইনত বিনিয়োগ সম্পৰ্কীয় শংকৰ কুমাৰ বিশ্বাসক আটক কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী চহৰত ঘৰ ভাড়া থাকি চলাই গৈছিল এই কাৰ্য। ধন উভতি বিচাৰি শংকৰ কুমাৰ বিশ্বাসৰ ঘৰত ভিৰ ৰাইজৰ। ধুবুৰী সদৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি আটকাধীন ব্যক্তিজন গৌৰীপুৰ থানাৰ অন্তৰ্গত দাওভাঙ্গী শংকৰ কুমাৰ বিশ্বাস। এখেতে একচুয়ালি ফরেস্টত চাকরি করেছিল। ফরেস্টে চাকরি করে আমার ঘরত গৈছিল যে আপনি যদি আমার এটা কোম্পানি লৈ আহিছে, আমি গম নাপাওঁ কি কোম্পানি। আমি জানো যে মানুহজন ফরেস্টত চাকরি করে, চাকরি করা মানুষ এটা ভাল এটা তার একটা ওয়েট আছে, যেহেতু গত চাকরি করে গাড়ি চাড়ি লৈ গৈছে আমার ঘরত যে এনেকুৱা এটা কোম্পানি আছে, কোম্পানি যদি আপনি টকা লগায় তাহলে আপনার মাহে মাহে আপনার 21% করে দিব আপনার মাহে মাহে। কোম্পানির নাম হল টাইটেন ক্যাপিটাল মার্কেট। হ্যাঁ, ধুবুৰীতে কৰিছে। তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰি হোৱা নাছিলোঁ, পিছত মোক বহুত প্ৰলোভন দেখুৱালে। আৰু এজন হালাগুড়াৰ প্ৰিন্সিপাল দীনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম, এই তিনিওজনে চাকৰি কৰে। তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুড়া হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল, এওঁৰ এটাতো ভাল এটা কি আছে নহয়, এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো সোমাওক, এইটো আপোনাৰ ফিউচাৰ আছে, আপুনি যে বেকাৰ ল'ৰা, ইয়াত যদি টকা লগাই আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব। নাই, মই 1 টকা পোৱা নাই। তাৰপিছত কি আজি প্ৰায় 1 বছৰমান হ'ল। মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছোঁ। 1 টকা দিয়া নাই। আৰু ধুবুৰীৰ পৰা শুনা মতে বহুতৰ পৰা লৈছে। মাহে মাহে টকা সোমাব বোলে, নাই কোম্পানীৰ লছ হৈছে, কোম্পানী অমুক হৈছে। আজি আৰু এখেতে প্ৰতি মাহে ডুবাই যায়, থাইলেণ্ড যায়, এইবোৰ লৈ। তো মই এটা মিডিয়াৰ সন্মুখত ক'ব বিচাৰোঁ যে চাকৰি কৰা মানুহ, এজন হ'ল ফৰেষ্টাৰ, এজন হ'ল টিচাৰ আৰু এজন হ'ল প্ৰিন্সিপাল। এতিয়াও চাকৰি আছে দুজনৰ, এজন সাসপেনশনত আছে বুলি মই শুনা পাইছোঁ। এওঁ হ'ল শংকৰ বিশ্বাস বোলে, ফৰেষ্টৰ পৰা সাসপেনশনত আছে, এইটো মই শুনা পাইছোঁ। আৰু ৰফিকুল ইছলাম এওঁ কণ্ট্ৰাকচুৱেল চাকৰি কৰে, কম্পিউটাৰ টিচাৰ। ধুবুৰীৰ পৰা কয়েক কোটি টকা মান সংগ্ৰহ কৰিছে মই শুনা মতে। হ্যাঁ, আজি আৰক্ষী উঠাই লৈ আহিছে, ৰাতি উঠাই লৈ আহিছে। মই ভুক্তভোগী, মই চাফাৰাত। মই ক'ব বিচাৰোঁ, এটাই ক'ব বিচাৰোঁ যে এই যিমানবোৰ চিট ফাণ্ড আছে, যিমানবোৰ এই যে বেকাৰ মানুহবিলাকক প্ৰলোভন দি এই যে টকাবিলাক যে লুট কৰি আছে বিভিন্ন নাম দি, আজি এখেতে দিছে টাইটেন কেপিটেল মাৰ্কেট। এখেতে ইয়াৰ আগত এটা কৰিছিল ক্ৰাউড ওৱান বুলি কয়, আমি গম নাপাওঁ। ক্ৰাউড ওৱান কৰি এখেতে চাকৰি কৰা মানুহ চৰকাৰী পাৰ্মিশ্যন নলয় কেনেকৈ ডুবাই যাব পাৰে, কেনেকৈ থাইলেণ্ড যাব পাৰে। মই সেইকাৰণে মই চৰকাৰক আবেদন কৰিব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবকো ক'ব বিচাৰোঁ যে ছাৰ আপোনালোকে এইটো এটা বিহিত ব্যৱস্থা লওক, এইটো এটা